তো হাই গাইজ, কি খবৰ আপোনাৰ হৈছে? ভালে আছে? নতুন ভিডিঅ'লৈ। তো যোৱাকালি মই মানে কিবা চাওঁতে তো কমেণ্ট কেইটামান দেখিছিলোঁ, তো কমেণ্ট কেইটামান আহিছে। তো সেইকেইটা কমেণ্টত মই একো কথা নকওঁ, আৰু যি হ'ব লগা আছিলে হৈ গ'ল, যি মানে সেইবিলাক কথা নকওঁ, বেয়া নহ'ব গাইজ। আপোনালোকৰ ফেমিলি বুলি ভাবোঁ, বাট হ'লেও মই সেইবিলাক কথা নকওঁ। পাৰ্চনেল লাইফ চবৰে আছে, আৰু পাৰ্চনেল লাইফ মোৰ পাৰ্চনেল লাইফ সেইবিলাক কথা মই মাজত নানো। তো বাদ দিওঁ সেইবিলাক কথা। আৰু এজনী ভণ্টি, তেওঁ সুধিছে মোৰ নাকত কি হৈছে, এইটো নাকত মোৰ কিবা এটা হৈছিলে মানে কথাটো কৈ দিওঁ। কাম কৰি থাকোঁতে সেইদিনাখন বস্তুটো মানে হাতৰ লগত বেণ্ড কৰিব লাগে, বেণ্ড কৰি থাকোঁতে মানে বস্তুটো এনেকৈ কিবা লিফ্টত নামি আহে ন, বস্তুটো পাতল আছিলে, বস্তুটো নামি পিনে মানে ঘপকৈ পৰি আহিলে। এনেকৈ পৰিলে, মোৰ মাথাটো তললৈ কৰি দিছিলোঁ, তললৈ কৰি দিওঁতে মানে মোৰ নাকতে লাগিলে। মই নালাগক বুলি পিনে মাথাটো তললৈ কৰিছে, আকৌ নাকতে লাগি যায় আহিলে। এই তেনেকৈ হ'ল। তো এনেকৈ খবৰ লোৱাৰ কাৰণে থেংক ইউ। কোম্পানীত কাম চলি আছে, আজি ছানডে হয়, ছানডে দিনতো কোম্পানীত কাম চলি আছে, চাউণ্ড পূৰা আহি আছে। আৰু এইপিনে কোনোবা এজন সেই ইয়াত গছ কাটি আছে, ধাং ধুং মাত আহি আছে, খঙে উঠি গৈছে। আৰু এইপিনে কাম চলি আছে, অশান্তি লাগি যায়গৈ। আৰু কাম কৰিবলৈ আহিছে যে কৰিব লাগিব। আৰু এইপিনে পাৰ্কটো আজি চাফা কৰি আছে, কাৰণ কাইলৈ হ'ল 26 জানুৱাৰী। চুপ থাক অলপমান। তো কাইলৈ 26 জানুৱাৰীত পতাকা উত্তোলন কৰিব, সেইকাৰণে জেগাবিলাক চাফা কৰিছে মানে পানী মাৰি আছে। আজি পানী চানী মাৰি কৰি অকণমান পিছত চাগে চাফা কৰিব। চাফা তাফা কৰাৰ পিছত যি হয় পিছতে দেখাব পাৰিম, কাৰণ এতিয়া চাফা নকৰে মানে এতিয়া বাকীবিলাক কাম কৰা নাই, সেইকাৰণে চাফা তাফা নকৰে কাৰণে এতিয়া দেখুৱাব নোৱাৰিম, পিছত দেখুৱাব পাৰিম। কাৰণ এতিয়া পানী মাৰি আছে, চব চাইডে পানী চানী মাৰি থকাৰ কাৰণে এতিয়া দেখুৱাব নোৱাৰোঁ। পিছত লাহেকৈ দেখুৱাই দিম, কাৰণ বাকী যিটো কথাত মই ভিডিঅ'টো বনাইছোঁ সেইটো কথাটো কৈ দিওঁ, চাই লওক। পাৰ্চনেল লাইফ চবৰে আছে, চবৰ কাৰণে চবটো বেলেগ বেলেগ। মই তাৰ কথা ক'বলৈ নাযাওঁ, সি বেয়া, মোৰ কথা মই ক'বলৈ নাযাওঁ, মই বেয়া বুলি মানে ভুল তাৰো আছিলে, মোৰো আছিলে, যি হ'ব লগা আছিলে হৈ গ'ল। এইবিলাক কথা মাজত নানো। তো গাইজ বেয়া নাপাব, এইবিলাক কথা নকওঁ। তো আজি ছানডে দিনত মানে আমাৰ বজাৰত যাবলগীয়া আছিলে, বজাৰত যাব লগা থকাৰ কাৰণে মানে আৰু দুজন মানৰ ডিউটি থাকি গ'ল, মানে সেই যাৰ হাতত পইচা আছিলে সেইটো মানে ডিউটিত গুচি গ'লগৈ। সেইকাৰণে মই ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ। আৰু দুদিন ছুটি হ'ব, আজি ছানডে ছুটি, অহাকালিও আমাৰ ছুটি আছে, কাৰণ বেলেগৰ ছুটি নাই, আমাৰ ছুটি আছে। কাৰণ কি ক'ম, আজি ছানডে ডিউটি আছিলে, কিন্তু যদি গ'লোঁ হয় তেতিয়া ল'লে হয়, কিন্তু মই ভাবিলোঁ নাযাওঁ দে, আজি নাযাওঁ। ইমান টকা পইচা ঘটি পিনে কি কৰিম, নালাগে। তো ভিডিঅ' চিডিঅ' বনাব নাপাওঁৱে ভালকৈ, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ। কাৰণ ডিউটি গ'লে মানে ভিডিঅ' চিডিঅ' বনাব নোৱাৰিম, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ। আৰু ছুটি মাৰি দিলোঁ মানে ছুটি মাৰা বুলি পিনে নহয়, ছানডে দিনত ডিউটি নাথাকেই। যদি কোনোবাই যায় তে ডিউটি লয়, আৰু মানে কিবাকিবি চাফা তাফা কৰাই কোম্পানীৰ ভিতৰত এনেকৈ। আৰু কেতিয়াবা মানে ডিউটি হয়, ছানডে দিনাখনো ডিউটি হয়, মানে মাতে, চবকে মাতি পিনে কয় এনেকৈ ডিউটি আছে, এনেকৈ কিবা এটা কাম আছে, এনেকৈ কৰি পিনে মাতি পিনে লৈ যায়। এনেকুৱা চিষ্টেমতে হৈ আছে। তো বাকী খবৰ খাতি লৈ থাকিব আপোনালোকে, ভাল লাগিছে। তো বহুত ভাল লাগিছে মানে খবৰ খাতি যে লৈছা, থেংক ইউ। আৰু কেইজনমান আৰু কমেণ্ট কৰিছে এনেকৈ তেনেকৈ বুলি পিনে, মই সেইবিলাক একো কথা ক'বলৈ নিবিচাৰোঁ, আৰু তাইকো মই ভুল দিব নিবিচাৰোঁ, মই ভুল ল'ব নিবিচাৰোঁ। চাওক, যি হ'ব লগা আছিলে হৈ গ'ল। এইবিলাক কথা বাদ দিয়ক, এইবিলাক কথা নানো। এইবিলাক কথা আনি পিনে ফিউচাৰ চবৰে আছে, তাইৰ ফিউচাৰ আছে, মোৰ ফিউচাৰ আছে। তো বাদ দিয়ক, যি হ'ব লগা আছিলে হ'ল। আৰু সি ইয়াত এজনে গছ কাটি আছে, টেং 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 মাত আহি আছে য'ত নিবা, খঙে উঠি গৈছে মোৰ। কি ক'ম আৰু, কাম চবে কৰি আছে। আৰু মোৰ যে আজি কাপোৰ কেইটামান ধুবলৈ আছিলে, ভাবিলোঁ আজি যে নুধু দিয়ক, মানে কাপোৰ ধুই এলাহ লাগি যায়। কাৰণ মানে ভাল নালাগে, সদায় সপ্তাহত যদি 2-3 বাৰ কাপোৰ ধুব লগা হয়, ভাল নালাগে। আৰু ডিউটি যোৱা কাপোৰ খোৱা মানে ডেইলি ধুই থাকিবলৈ অশান্তি লাগি যায়। সেইকাৰণে ভাবিলোঁ আজি নুধু, কালি 26 জানুৱাৰী দিনাখন কালি ধুই দিম ধুনীয়াকৈ। বেছি কাপোৰ নাই মানে মই পৰহি দিনাখন যোৱা 14 দিনাখন ধুই উঠিছোঁ কাপোৰ কেইটামান, মানে এই ডিউটি যোৱা কাপোৰ কেইটাই ধুব লাগে, আৰু এইটো চাৰ্টটো ধুব আছে। বাকী মানে কাপোৰ কানিবিলাক ইমান ধুবলৈ নাই। তো সেইকেইটা কাপোৰ ধুবলৈ আছে, ডিউটি যোৱা কাপোৰ দুটামান ধুবলৈ আছে, বাকী একো নাই। তো ধুম ধুনীয়াকৈ, মই ভাবিছোঁ কালিয়ে ধুই দিম। আৰু আজি থাকক অকণমান ভিডিঅ' চিডিঅ' বনাওঁ বোলো, ভিডিঅ' চিডিঅ' ভালকৈ বনাব পৰা নাই দিয়কচোন। আপোনালোকে নিজে ভাবিছে, মই ইনষ্টাতো ভিডিঅ' আপলোড দিব পৰা নাই, না ফেচবুকত ভিডিঅ' আপলোড দিব পাৰিছোঁ, না ইউটিউবতো ভালকৈ আপলোড দিব পৰা নাই। মানে কোনো এটা জেগাত ভালকৈ আপলোড দিব পৰা নাই। আৰু বেয়াও লাগে দিয়কচোন, চেনেলবিলাক খুলি লৈ পিনে যদি ভিডিঅ' চিডিঅ' আপলোড নিদিওঁ ভাল নালাগে। আৰু কিছুমানে ভাবে ভিডিঅ' নবনাই, এইটো ফাল্টু এনেই কিবা কিবি কৰি আছে, দুদিনমান ভিডিঅ' বনালে আৰু চকতে, আৰু এতিয়া নবনাই। আৰু এতিয়া বাদ দিয়ক, মই যোনে যি কয় কথা মই বনাম। তো ট্ৰাই কৰিছোঁ ভাই, কাৰণ ভাবি যাওক 12 ঘণ্টা ডিউটি কৰি পিনে নাইট ডিউটি ডে ডিউটি কৰি আছোঁ এতিয়া। ডে ডিউটি কৰাৰ পিছত 12 ঘণ্টা ডে ডিউটি, 7টাৰ পৰা 8টালৈ। ৰাতিপুৱা সময়ত যদি সোনকালে উঠিছোঁ, তেতিয়াহে মই ভিডিঅ'বিলাক অকণমান বনাব পাৰিছোঁ, নহ'লে নোৱাৰিছোঁ। ৰাতিপুৱা সোনকালে কেনেকৈ উঠিম ভাবি যাওক, ৰাতি 8টা বজাত আহোঁ দেই, ডিউটিৰ পৰা 8টা বজাত আহি গা পা ধুই কৈ, মানে কেতিয়াবা কাপোৰ কানি ধোৱা, সেইবিলাক কেতিয়াবা কথাটো বাদ দিয়ক। গা পা ধুই কৈ মানে ভাত পানী খোৱালৈ প্ৰায় 10টা
10:30 11টা বাজি যায় ধৰি লওক 11টা বাজিলে তাৰ 11টা বাজিলৈকে অকণমান যদি থামলেন এডিট কৰিব থাকে কেতিয়াবা এইখিনি অকণমান কৰোঁ ভিডিঅ' চিডিঅ' অকণমান এডিটিং কৰিব থাকিলে কৰোঁ আৰু বাকী ইমানখিনি কাম নাথাকে সেই তেনেকৈ সিমানখিনি কামেই থাকি যায়গৈ আৰু চাওক 10টা 11টা বাজি বা 11টা বাজি যদি শুওঁ 11টা বাজিত শোৱাৰ পিছত আৰু মানে ৰাতিপুৱা কেনেকৈ সোনকালে উঠিম কওকচোন 12 ঘণ্টা যদি গোটেই দিনটো যদি 12 ঘণ্টা কষ্ট কৰি আহি পিনে কষ্ট কৰি অহাৰ পিছত আকৌ ৰাতিপুৱা সোনকালে কেনেকৈ দিম ৰাতিপুৱা সোনকালে উঠিব নোৱাৰা হৈ যামগৈ আৰু সেইকাৰণে ৰাতিপুৱা সোনকালে নুঠোঁ আৰু ৰাতিপুৱা সোনকালে নুঠাৰ কাৰণটো সেইটোৱে 12 ঘণ্টা ডিউটি কৰি পিনে ৰাতিপুৱা উঠিব নোৱাৰোঁ সেইকাৰণে বেয়া লাগে ভিডিঅ' চিডিঅ' বনাব নোৱাৰোঁ ৰাতিপুৱা মানে প্ৰায় 6:30 7টা বাজি যায়গৈ উঠোঁতে 7টাতো পূৰা কম্পালচৰি বাজে 7টাত একদম এলাৰ্ম দি থৈ দিলেও মানে ৰাতিপুৱা সাৰ নাপায় এনেকুৱা চিষ্টেমৰ এটা কথা হৈ যায়গৈ এলাৰ্ম দি থোৱাৰ পিছতো সাৰেই নাপাওঁ মানে একদম নিজকে বেয়া লাগি যায় ভিডিঅ' চিডিঅ' বনাব পৰা নাই একো কৰিব পৰা নাই ভাল নালাগে মানে এলাৰ্ম দি থোৱাৰ কাৰণে এলাৰ্ম দি থ'লেও মানে উঠিব নোৱাৰোঁ সেইটো মানে নিজৰে ভুল বাৰু টোপনি ভিৰৰ কাৰণে উঠিব নোৱাৰা হৈ থাকোঁ সেইটোত মই হেৰি নকৰোঁ যে জানি বুজি পিনে নুঠোঁ সেনেকুৱা চিষ্টেমৰ কথা নহয় ভিডিঅ' বনাব মনটো পূৰা যায় কিন্তু টোপনিটো মানে ইমান ভিৰ হয় দিনৰ দিনটো কষ্ট কৰি পিনে আহি পিনে ঘপককৈ উঠিব নোৱাৰোঁ মানে আৰু সেই গাৰ্লফ্ৰেণ্ড থকাৰ সময়ত ফোন মাৰি আছিলে ৰাতিপুৱা সদায় ফোন মাৰে আৰু ফোন মাৰি পিনে জগাই দিয়ে জগাই দিলে তাই মানে জগাই দিলে ভাত পানী বনাওঁ আৰু ভাত পানী বনাওঁ বাচন পাতি ধুওঁ ভাত পানী বনাই কৰি খাই বৈ মানে চিধা ডিউটি মোবাইল চাবলৈ টাইম নাই খালি কথা পতাত ফোনটো লাগি থাকিব বা কেতিয়াবা ভিডিঅ' কলত লাগি থাকে ইমানেই মানে একো নাছিলে তো ইমানখিনি আছিলে কাৰণ সেই ৰাতিপুৱা উঠিব নোৱাৰা কাৰণটো সেইটোৱে ৰাতিপুৱা ভিডিঅ' চিডিঅ' বনাব নোৱাৰা কাৰণটো সেইটোৱে মানে দেওবাৰ দিনাখনে মই ভিডিঅ' ভালকৈ বনাব পাৰোঁ আৰু যদি কোম্পানীৰ পৰা হলিডে' বুলি মানে ছুটি থাকে সেই চিষ্টেমতে মই বনাব পাৰোঁ আৰু আজি আৰু কাইলৈ মই পূৰা আজি আৰু কালিটো ছুটি থাকিব মই ভিডিঅ' বনাই থাকিম মানে এইকেইদিন এনেকুৱা দুদিনটো আৰু আজি আৰু কালি মই ভিডিঅ' পূৰা ভালকৈ বনাবলৈ চেষ্টা কৰিম আৰু যদি পাৰে আপোনালোকে ছাপোৰ্ট কৰি যাব তো কি ক'ম এতিয়া ভাত পানী ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাই কিন্তু কিয় ৰাতিপুৱাৰ পৰা একো খোৱা নাই এতিয়া প্ৰায় কেইটা বাজিলে মই টাইমটো চাই দিছোঁ বাৰু 10:30 বাজি গ'ল 11টা বাজিব হ'ল 10:30 বাজি গ'ল মানে 10:40 হৈ গ'ল এতিয়ালৈকে ভাত এসাঁজ মানে ভাত এটা মুঠিও সোমোৱা নাই পেটত তো কি ক'ম এনেকৈ বাহিৰত থাকিলে এনেকৈ ঘৰত থাকিলে চাহ পানী অকণমান খাই পিনে থাকিব পাৰোঁ কিন্তু ইয়াত চাবলৈ যাওক আপুনি দোকানত এইখন দোকান দেখিছে এখন দোকানত যদি আপুনি চাহ একাপো খাবলৈ যায় 10 টকা বিস্কুটৰ পেকেট এটা ল'লে 10 টকা 20 টকা গুচি গ'ল সদায় যদি ডেইলি 20 টকা যদি সদায় খায় মাহত কিমান হ'ব ভাবি চাওক যদি সিমানখিনি খাই মানে আপুনি যদি কাম কৰিব আহিবি সিমানখিনি যদি খৰচাই কৰে কেনেকুৱা ভাল নালাগে মানে দিয়ক বেয়া লাগে আৰু মানে মোৰ চিষ্টেমত মই বেয়া পাওঁ বেলেগে কি কয় নাজানো তো ইমানে আজি ভিডিঅ'টো কেনেকুৱা লাগিছে ক'ব গাইজ কাৰণ ছানডে দিনাখন ইমান কামটো বহুত থাকে বজাৰত যাবলগীয়াও আছে বজাৰটো যোৱা নহ'ব চাগে কাৰণ যাৰ লগত পইচা আছে সেই মানুহজন অকণমান চাউণ্ডটো কমাই থৈ দিওঁ যাৰ লগত পইচা আছে সেই মানুহজন মানে ডিউটি গুচি গ'ল মই সেইদিনাখন সেই যোৱা ছানডে ভিডিঅ' বনাইছিলোঁ যে সেই ছানডেটোত যোনটো ল'ৰাক দেখাইছিলোঁ তাৰ পইচা থাকে বুলি পিনে তাৰ হাততে পইচা থাকে সি ডিউটিত গুচি গ'লগৈ আৰু সেইকাৰণে এতিয়া মানে বজাৰ চজাৰ যোৱা নহ'ব চাগে তো কি হয় চাওঁ যদি সি আহে সোনকালে যে বজাৰত গুচি যামগৈ তেতিয়া আপোনালোকক দেখাম ভিডিঅ' চিডিঅ' বনাম চাই থাকিব তো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব জয় জুবিন দা তো ব'লক লগ পাম আৰু নতুন ভিডিঅ'লৈ আজিকালি বাই বাই